অন্য এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই ছজনাৰ এটা ৰেচিপি লৈ আহিছোঁ। ছজনা মই আজি কয়লা আৰু বগা সৰিয়হৰ সৈতে বনাম আৰু ইয়াতে মই সৰিয়হখিনিৰ লগত নহৰু আৰু জলকীয়া দি দিছোঁ, লগতে পিঁয়াজো এনেদৰে কাটি দি দিছোঁ। এতিয়া কেৰাহীটো গৰম হোৱাত তাতে মই অলপ মিঠাতেল দি দিছোঁ আৰু অলপ হালধি দি দিছোঁ। তাৰপিছত এতিয়া মই ছজনাখিনি ইয়াত দি অলপ সময়ৰ বাবে ভাজি ল'ম। হালধি দি লৈছোঁ যাতে গাত তেল নিচিটিকে, সেইবাবে আগৰ ভিডিঅ'বোৰতো মই কৈছোঁৱেই। আৰু এতিয়া মই ইয়াতে অলপ জিৰা গুড়ি আৰু অকণ হালধি আৰু নিমখ এয়া দি লৈছোঁ। দি লৈ কিছু সময়ৰ বাবে ভাজি ল'ম। আৰু এতিয়া মই এয়া ভিজাই থৈ দিয়া সৰিয়হ, জলকীয়া, নহৰু আৰু পিঁয়াজখিনি এনেদৰে মিক্সিৰ বাতি এটাত দি পেষ্ট কৰি ল'ম। আৰু এয়া পেষ্ট কৰি ল'লোঁ। তাৰপিছত এইখিনিও অলপ অলপ ভজা হোৱাত এতিয়া পেষ্ট কৰি লোৱা এইখিনি ইয়াতে দি দিম আৰু অলপ সময়ৰ বাবে ধুনীয়াকৈ ভাজি ল'ম। আৰু এইখিনি এনেদৰে ভজা হোৱাৰ পিছত মই আকৌ পেষ্ট কৰা বাতিটোতে অলপ পানী দি এনেদৰে ইয়াত দি দিম। আপোনালোকে সদায় ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰিব সৰিয়হেদি তৰকাৰী বনালে, নহ'লে তিতা হৈ যাব। আৰু এইখিনি এতিয়া অলপ উতলি অহাৰ পিছত মই ঢাকনিখন লগাই দিম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয়কৈ লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। আৰু এইখিনি এতিয়া এনেদৰে গোটেইখিনি পানী শুহাৰ পিছত এয়া হৈ গ'ল আৰু এয়া ভাতৰ লগত খাবলৈ ৰেডি হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আশা কৰোঁ এনেদৰে আগলৈও মোৰ ভিডিঅ'বোৰ চাই যাব আৰু লগতে শ্বেয়াৰ, লাইক আৰু কমেণ্ট কৰিব।